Please subscribe this channel and like and share. যদি কোনো এটা ভাষাত tx tion ইকুৱেল টু 5 হয় তেন্তে সেই একেটা ভাষাত busines ইকুৱেল টু কিমান হ'ব আমাক উলিয়াব দিছে ইয়াতে আলফাবেট দিয়া আছে ইয়াতে নাম্বাৰ দিয়া আছে ইয়াতে প্ৰথমতে আমি ইয়াৰ পৰা 5 কেনেকৈ পালে যদি চাব যায় গোটেই কেটাকে যদি আমি যোগ কৰো তেনেহলে তো বহুত হৈ যায় t তো অকলে 20 হৈ যায় আৰু প্লাস মাইনাস কৰিও আমি 5 নাপাও গতিকে আমি ইয়াৰ পৰা এটো কেনেকৈ পালে সেইটো প্ৰথমতে বুজিবলৈ আমি বৰ্ডত লিখি লম t a x a তাৰ পিছতে t i o n ইয়াৰ পৰা কিমান লিখিছে 5 লিখিছে গতিকে আমাক উলিয়াব কৰ পৰা দিছে আমাক উলিয়াব দিছে b u s i n e ডাবল এস এইটো আমাক উলিয়াব দিছে সেইটো ইকুৱেল কিমান হ'ব সেইটো আমাক উলিয়াব দিছে ইয়াতে আপোনালোকে এটা কথা মন কৰিব ভালদৰে মন কৰকচোন কোৱেশ্চনটোলৈ পুৰা ধুনিয়াকৈ মন কৰক আপোনালোকে এনসাৰটো ধুনিয়াকৈ উলিয়াব পাৰিব আপোনালোকে যদি ৰিজনিং কৰিও বনাই তেনেহলে আপোনালোকে উলিয়াব পাৰিব ইয়াতে চাব আমি ইয়াতে ভাৱেল চাব লাগিব বুজি পাইছে ভাৱেলৰ পৰা ৰিজনিং আছে এইটো ভাৱেল চাওকচোন আপোনালোকে কি ভাৱেল আছে ভাৱেল পাঁচটা পৰে যে এ ই আই ও ইউ গতিকে এটা ভাৱেল ইয়াতে দুটা ভাৱেল ইয়াতে তিনটা ভাৱেল ইয়াতে চাৰিটা ভাৱেল আমাৰ ইয়াতে চাৰিটা ভাৱেল আছে গতিকে আমি ইয়াতে কিমান আছিল যে চাৰিটা ভাৱেল পালো আমি 4 লিখিলো চাৰিটা ভাৱেল লগত +1 কৰি খালি 5 লিখি দিছে ভাৱেল চাৰিটা 4 আৰু +1 কৰি আপোনালোকক কনফিউজ কৰাবলৈ 1 লিখি দিছে বুজিছে এই পাঁচটোৱে ইয়াতে দি দিছে এটা চাব আমি ইউ এটা ভাৱেল পালো ইউ টু হয় ভাৱেল আই টু হয় ভাৱেল ই টু হয় ভাৱেল 3 নম্বৰ মানে ভাৱেল কেটা পালো আমি 3টা পালো +1 কৰি দিও তেনেহলে আমাৰ ভাৱেল 3 + 1 ইকুৱেল টু কিমান হ'ব 4 হৈ যাব গতে ৰাইট আনসাৰ হৈ যাব আমাৰ অপচন নম্বৰ 4 আৰু যদি আপোনালোকে বুজি পাইছে মোৰ অংকবোৰ তেনেহলে প্লিজ এটা সাবস্ক্ৰাইব কৰি দিব আপোনালোকে সাবস্ক্ৰাইব নকৰে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওত এটা লাইক কৰি দিব 3 দিছে তাৰ পিছতে 7 দিছে তাৰ পিছতে 9 দিছে তাৰ পিছতে 13 দিছে তাৰ পিছতে 21 দিছে তাৰ পিছতে 21 দিছে তাৰ পিছতে উলিয়াব দিছে এটা কথা মন কৰিব আমি যদি প্ৰথমতে নাম্বাৰ সিৰিজ কৰিব যাও তেনেহলে ৰিলেশন চাব দিও পূৰণ কৰিব দিও নহবা দুটা সংখ্যা পূৰণ কৰি আগৰটো দুটা সংখ্যা যোগ কৰি আগৰটো 3 টো লম প্ৰথমতে 3 টো 3 ৰ পৰা যদি আমি 1 আৰু 7 টো তেনেহলে আমি 9 পাম আকৌ 9 ৰ পৰা যদি আমি 13 টো ইৰো তেনেহলে 21 পাম বুজি পাইছে এটা এৰি এটা 3 ৰ পৰা 9 হৈছে মানে কিমান বাঢ়িছে +6 বাঢ়িছে কিমান বাঢ়িছে +6 9 ৰ পৰা 21 হৈছে 12 বাঢ়িছে চাওক 6 বাঢ়িছে 12 বাঢ়িছে মানে 6 ৰ লগত আকৌ ডাবল কৰিছে 6 দুগুণে 12 12 দুগুণে কিমান 24 গতিকে ইয়াতে 24 বাঢ়িব আমি এটো ধৰি থৰিছো যে 24 3 আৰু 6 টো যোগ হৈ কিনে 9 হৈছিল 9 আৰু 12 টো যোগ হৈ কিনে 21 হৈছিল গতিকে 21 আৰু 24 টো যোগ হৈ কিনে কিমান হ'ব 45 কিমান হ'ব 45 গতিকে আমাৰ এনসাৰটো হৈছে 45 তলত দিয়া শৃংখলাটো সম্পূৰ্ণ কৰা অপচনবোৰ চাই লব পাৰে 123 172 272 আৰু 127 আৰু 100 তে 12 আছে 12 অনুপাত কিমান দিয়া আছে 29 তাৰ পিছতে বাকি উলাব দিছে আমাক 14 অনুপাতে কিমান হ'ব সেইটো আমাক উলিয়াব দিছে ইয়াতে এটা কথা মন কৰিব আমি 12 ৰ পৰা 29 কেনেকৈ পালে সেইটো চাব লাগিব তাৰ পিছতে কোৱেশ্চন মাৰ্কৰ পৰা কিমান পাব সেইটো আমি চাব লাগিব 1 আৰু 2 টোক যদি যোগ কৰি দিও 12 অনুপাত 29 দিয়া আছে 1 আৰু 2 টোক যদি আমি যোগ কৰি দিও তেনেহলে আমাৰ কিমান হয় 3 হয় 3 হয় ভালদৰে মন কৰিব 3 এই 3 টোক যদি আমি কিউব কৰি দিও তেনেহলে কিমান পাও 3 কিউব মানে হলে 27 কিন্তু ইয়াতে 29 দিয়া আছে তাৰ লগতে আমি কি কৰিম জাস্ট আমি 2 এটা যোগ কৰিব লাগিব 2 এটা যোগ কৰিলে আমাৰ কিমান হয় 29 1 আৰু 4 টোক যদি যোগ কৰি দিও তেনেহলে কিমান হয় 5 গতিকে আমি 5 টোক যদি কিউব কৰি দিও তেনেহলে আমি 125 গতিকে আমি এটা 125 ৰ লগত 2 যোগ কৰিব লাগিব গতিকে আপোনালোকে যদি প্ৰথম নিয়মত যেটো ব্যৱহাৰ কৰে আপোনালোকে সেকেন্ড নিয়মতো সেইটো ব্যৱহাৰ কৰিব নিশ্চয় জানে গতিকে আমি কি কৰিব লাগিব 125 ৰ লগত যদি 2 যোগ কৰি দিও কিমান হ'ব 127 হৈ গল গতিকে আমাৰ 127 টো ইয়াত হলে হয় আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি হলে 127 যদি 5 জানুৱাৰী 2016 বুধবাৰ হয় তেন্তে 7 মাৰ্চ
2016 কি বাৰ হ'ব ইয়াতে চাব ইয়াতে এটা মাহ গেপ থাকি কিনি নেক্সট মাহটো আমাক উলিয়াব দিছে জানুৱাৰী মাহটো কেইদিন প্ৰথমতে সেইটো চাব লাগে গতিকে 5 জানুৱাৰীৰ কথা কৈছে আমাৰ জানুৱাৰী মাহটো কেইমান দিনীয়া আমাৰ জানুৱাৰী মাহটো 31 দিন তাৰ পিছতে নেক্সট স্টেপ হৈছে যে জানুৱাৰী মাহৰ তাৰিখ কিমান দিয়া আছে জানুৱাৰী মাহৰ কিমান তাৰিখ দিয়া আছে 5 তাৰিখ গতিকে আমি 5 টো 31 ৰ পৰা ধুনীয়াকৈ প্ৰথমতে মাইনাস কৰিম গতিকে 31 ৰ পৰা যদি আমি 5 মাইনাস কৰি দিও তেনেহলে কিমান থাকিব 26 গতিকে জানুৱাৰী মাহটোহে দিয়া আছিল গতিকে মাৰ্চ ওলাব দিছে তাৰ মাজতে এটা ফেব্ৰুৱাৰী মাহটো থাকি গ'ল ফেব্ৰুৱাৰী মাহটো জানো যে 29 দিনীয়াও থাকে আৰু 28 দিনীয়াও থাকে কোনটো বছৰত 29 দিনীয়া আৰু কোনটো বছৰত 28 দিনীয়া সেইটো আপোনালোকে কেনেকৈ গম পাব ইয়াতে চাব আমি ফেব্ৰুৱাৰী মাহটো 4 ৰে কাটা 16 কাটিব পাৰে 4 4 গুণে 16 গতিকে যদি কাটিব পাৰে তেনেহলে সেইটো 29 দিনীয়া মাহ হ'ব গতিকে আমি 26 প্লাস ফেব্ৰুৱাৰী মাহটো আমি লিখি ল'ব লাগিব যেহেতু আমি ফেব্ৰুৱাৰী পিছতহে আমি কি পাম মাৰ্চ মাহ পাম গতিকে মাৰ্চ মাহৰ আমাৰ 7 তাৰিখটো ওলাব দিছে গতিকে 7 টো আপোনালোকে ইয়াৰ লগত যোগ কৰি দিব 7 টো যোগ কৰি দিব 7ৰে হৰণ কৰিব লাগিব যেহেতু এসপ্তাহত 7 দিন 7 8 গুণে 56 হয় 56 আৰু ইয়াতে 62 আছিল কিমান দিন বাকি থাকিলে 6 বাকি থাকিলে কিমান 6 গতিকে এই 6 টো হ'ব আমাৰ এনসার কেনেকৈ 6 দিন আমি যোগ কৰি দিব লাগিব সা বুধবাৰৰ পিছত কি বাৰ আহে বৃহস্পতিবাৰ তাৰ পিছতে শুক্ৰবাৰ তাৰ পিছতে শনিবাৰ তাৰ পিছত দেওবাৰ তাৰ পিছতে সোমবাৰ তাৰ পিছতে কি বাৰ মঙ্গলবাৰ গতিকে আমাৰ মঙ্গলবাৰটো কোনটো নম্বৰ অপচনত দিয়া আছে আপোনালোকে চাওকচোন মঙ্গলবাৰটো অপচন নম্বৰ 2 ত দিয়া আছে রাইট এনসার হৈ যাব আমাৰ অপচন নম্বৰ 2 তেনেহলে লগ পাম নেক্সট ভিডিঅ'ত